নমস্কাৰ প্ৰিয় বন্ধুসকল আৰু সুপ্ৰভাত জনাইছোঁ এটি সুন্দৰ পুৱালৈ এটি সুন্দৰ দিনলৈ আছোঁ শিৱসাগৰ জিলাৰ নিতাই পুখুৰী বহুৱাবাৰী নাওপৰত তিনিআলি হয় আৰু মোৰে ছাত্ৰ বন্ধু গৌতমো আছে গৌতম গগৈ আৰু গৌতম কি কাৰণত আজি সমবেত হৈছোঁ মই কালি কৈছিলোঁ কালি মই যিটো প্ৰথম দেখুৱাইছিলোঁ ভিডিঅ' বছৰটো শেষত দুটা ঘোষণা কৰিম বুলি কৈছিলোঁ তাৰ এটা হৈছে আমাৰ দেউতা মাৰ সোঁৱৰণত যদি আমি নিজে পঢ়ি হোৱা বিদ্যালয়খনত কিবা এটা আগবঢ়াব পাৰোঁ সেইটো কালি ষ্টাৰ্ট কৰিছোঁ আৰু আজি দ্বিতীয় দিনটোত আন এটা ঘোষণা আপোনালোকক জনাব বিচাৰিছোঁ ৰাইজৰ উপকাৰ হোৱাকৈ উঠি অহা প্ৰজন্মৰ উপকাৰ হোৱাকৈ কিতাপ পঢ়াৰ যি ধাউতি কিতাপ পঢ়াৰ যি হেঁপাহ তাক অধিক জাগ্ৰত কৰি তুলিবৰ কাৰণে নতুন চামৰ মাজত আমি এটা পদক্ষেপ লৈছোঁ সেই পদক্ষেপটো গৌতমে ক'ব আমি নতুন বছৰত এটা পৰিকল্পনা হাতত লৈছোঁ নতুন প্ৰজন্মই যাতে কিতাপৰ প্ৰতি ধাউতি যি কিতাপৰ প্ৰতি এটা পোক মগজুত সুমুৱাই ল'ব পৰাকৈ আমি প্ৰত্যেকখন গাঁৱে এটা মানে ষ্ট্ৰীট লাইব্ৰেৰী যাক আমি নাম দিম পাঠশালা আজিয়ে ঘোষণা কৰিছোঁ সেইটো আমি নতুন বছৰতে আৰম্ভণি ঘটাম আমি ছাৰৰ সৈতে এই মানে নতুন পৰিকল্পনাটো কাৰ্যকৰী ৰূপ দিম তাৰ বাবে আজি এই আনন্দ বুঢ়াগোহাঁই ঘৰত এটা পাঠশালা যিটো তাত মানে লাইব্ৰেৰীৰ নিচিনাকৈ এটা ক্ষুদ্ৰ পাঠশালা কিতাপ সুমুৱাই ৰাখিম তাত আমি এই আনন্দ বুঢ়াগোহাঁই ঘৰত এটা নিৰ্মাণ কৰা হৈছে তাকে চাওঁ লৈ আহ হ'ল চাহ খাম চাহ লৈ আনক আৰু লগতে জনাইছোঁ এই গোটেই প্ৰচেষ্টাটো আমাৰ প্ৰয়াস ফেচবুক পেজ এ প্লেটফৰ্ম ফৰ পজিটিভ থিংকিং তাৰ উদ্যোগতে হৈছে আচলতে এটা পজিটিভ থিংকিং লৈ আমি কামখিনি কৰিছোঁ এইটো গৌতমৰ সম্পূৰ্ণ ডিজাইনটো গৌতমে কৰিছে আৰু ইতিমধ্যে হৈ গৈছে অলপ ক্ল'জ কৰি দিয়ে দেখুৱাই দিয়া আমাৰ কাৰিকৰজন আহিব লাগে ইয়াৰ নিৰ্মাতাজন আৰু নিৰ্মাতাজনক মাত দিয়া কম দিনতে এইটো দুদিনতে নিৰ্মাণ কৰি উলিয়াইছে দুদিনত এইটো পাঠশালা আমাৰ কালি ক'ত গ'ল আমালৈ বুলি চাহ আনিছে দেই চাহ খাই লওক আপুনি গৃহস্থ হয় নাই বাৰু নমস্কাৰ চাহ খাম পুৱাৰ অতিথি আপ্যায়ন আমাৰ গাঁৱলীয়া পৰিৱেশত আজি দিনটো ভাল হ'ব কিন্তু ভাল হ'ব আমাৰ এইটো পাঠশালাৰ বাবে যি লাইব্ৰেৰী বুলিয়ে কৈছো এইটো আমাৰ নিৰ্মাণ কৰি উলিয়াইছে আনন্দ বুঢ়াগোহাঁই আমাৰ গাঁৱৰ কম দিনতে দুই দিনতে এইটো বনাই উলিয়াইছে দুদিনতে লাগিলে আৰু দুদিনতে সম্পূৰ্ণ কৰিলে দুদিনত আমাক কিন্তু আৰু লাগিব এইটো আৰম্ভণি আমাক আৰু লাগিব আৰু আপুনি বনাই থাকিব ইয়াৰ পাছত মডেলবিলাক অলপ বেলেগ বেলেগ কৰিম প্ৰত্যেকখন আমি গাঁৱত অঞ্চলৰ প্ৰত্যেকখন গাঁৱত অঞ্চল বুলি নহয় আমি য'তে মুভ কৰোঁ তাতে অন্ততঃ গাঁওখনত এটা এনেধৰণৰ পাঠশালা দিবলৈ চেষ্টা এটা কৰিম আৰু বেলেগ কি ক'ব এইটো আগত বনাইছিলে বেলেগতো না মই আগত এইটো বস্তু বনোৱা নাই এই প্ৰথম এতিয়া পৰা লাগি থাকিব পাৰিম বনাব ক'লেই হৈ গ'ল পাৰিম বনাব হ'ব এইটোতো একো আমি চেম্পুলো দিয়া নাই তেখেতক কৈছোৱে জাষ্ট এনেকুৱা এটা হ'ব আৰ্হিটো দিয়া নাই ধাৰণাটো কৈ দিয়া হৈছিলে লগতে আছে মই চিনি পোৱা নাছিলো কিন্তু গৌতমৰ দেউতাক আপোনাৰ নামটো কি আছিল জ্যোতি গৌৰ হয় নেকি আপুনি জানে তাৰমানে এইটো বনাইছে জানো মই তাত দোকানতে থাকো যে হেৰি চাই থাকো বাৰু যি কি নহওক এই গৌতমৰ দেউতাক আৰু তেখেতৰ সহধৰ্মিনী আমি এতিয়া চাহ খাওঁ আপোনালোকো জনালো আৰু এটা অনুৰোধ কৰিম ইয়াৰ কাৰণে অনুৰোধ পৰৱৰ্তী সময়ত জনাম আমি নতুন বছৰত জনাই আছো নতুন বছৰতে এইটো উদ্বোধন কৰিম ন ক'ত কৰিম কেনেধৰণে কৰিম কি প্ৰক্ৰিয়া কিতাপবিলাক আহিব কি প্ৰক্ৰিয়া কিতাপবিলাক মানুহে পঢ়িবলৈ পাব সকলোখিনি কথা আপোনালোকে গম পাই থাকিব লগতে এইটো অনুৰোধ কৰিছোঁ আপোনালোকেও যদি এনেধৰণৰ সৰু সৰু কামবিলাক সৰু সৰু কথাবিলাক যিবিলাক কথাই সমাজখন গঢ়াৰ ক্ষেত্ৰত সহায় কৰে যিবিলাক কামে উঠি অহা নতুন প্ৰজন্মক অকণমান এটা বাট দেখুৱাই দিব পাৰে আৰু তেনেধৰণৰ কথাবিলাক কিবা যদি থাকে পৰামৰ্শ হিচাপে মন্তব্য আগবঢ়াব কমেণ্ট ছেকশ্যনত নিশ্চয় আমি উপকৃত হ'ম আপোনালোকেও উপকৃত হ'ব আৰু শেষত গৌতম কিবা নাই আমাৰ এই পৰিকল্পনা সফল ৰূপ পাবলৈ আপোনালোকে যাতে আমাৰ সৈতে সহায় সহযোগ কৰে তাৰ বাবে আশা ৰাখিলো থেংক ইউ বাৰু আৰু গোটেই মোৰ এই কামটো ভিডিঅ' কৰি আছিলে আমাৰ এইটো নয়নজ্যোতি শৰ্মা এইফালে মুখখন দেখুওৱা আমি এতিয়া যাম দলপ কাপোৰ লৈ আহিছোঁ ইয়ে ভিডিঅ' কৰি আছে